নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ' বন্ধুসকল দুটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ অসম চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত যি স্কুটি বিতৰণ কাৰ্যসূচী এইবাৰ কিছু সালসলনি কৰা দেখা গৈছে ইতিমধ্যে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ দিছে আৰু দুটা নতুন আপডেট তেখেতে দাঙি ধৰিছে প্ৰথম আপডেটটো হৈছে যে অহা বৰ্ষৰ পৰা ৭৫% লাভ কৰা ছাত্ৰীয়েহে অকল স্কুটি লাভ কৰিব গতিকে অহা বৰ্ষৰ পৰা কোনো ধৰণৰ কম পাৰ্চেণ্টেজ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা নহ'ব কিন্তু ইয়াৰ লগতে সবতকৈ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই ২০২৪ বৰ্ষত যিসকল ছাত্ৰীয়ে স্কুটি লাভ কৰিব তেওঁলোকে 60% পালেও যথেষ্ট হ'ব গতিকে ৬০% পোৱা ছাত্ৰীও এইবাৰ অসম চৰকাৰৰ স্কুটিখন লাভ কৰিব এই দুটা বিশেষ খবৰ তেখেতে আজি জানিবলৈ দিছে সংবাদ মাধ্যমৰ যোগেৰে গতিকে আপোনালোকৰ সুবিধাৰ্থে মই এই দুটা খবৰ আপোনালোকক কম সময়ৰ ভিতৰত জনাবলৈ চেষ্টা কৰিলোঁ যিসকলে এই বিশেষ খবৰ দুটা ইতিমধ্যে জানিবলৈ সক্ষম হৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ আৰু যিসকল আপোনালোকৰ বন্ধু বান্ধৱী এই খবৰ ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি এই ভাল খবৰটো তেওঁলোকক জানিবলৈ সুবিধা কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ